Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এখন গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু সেই নটিফিকেশনখন আহিছে অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা। সো ইয়াতে দেখিছে আসাম পাব্লিক সাৰ্ভিস কমিশনে স্ক্ৰিনিং টেষ্টৰ OMR বেস স্ক্ৰিনিং টেষ্টৰ এখন নটিফিকেশন আহিছে মটৰ ভেহিকল ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট। ঠিক আছে, পৰীক্ষাটো হ'ব মটৰ ভেহিকল ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট। Date and date হল 18 August 2024 Sunday. So 18 আগষ্টত আপোনালোকৰ স্ক্ৰিনিং টেষ্ট আছে যিসকলে MVA কাৰণে এপ্লাই কৰিছিলে মটৰ ভেহিকল ইন্সপেক্টৰ। টাইমটো হল ৰাতিপুৱা 10 AM to 12 noon, ৰাতিপুৱা 10টাৰ পৰা 12টা লৈকে জেনাৰেল ষ্টাডিজ 2 ঘণ্টা, তাৰ পিছত সেকেন্ড হাফত আছে 1:30 PM to 3:30 PM, 1:30টাৰ পৰা 3:30টা লৈকে অটোমোবাইল বা মেকানিক্যাল ইঞ্জিনিয়াৰিং অপচনেল পেপাৰখন আছে। ঠিক আছে, সো ইয়াতে দিছে। সো এইখিনি হল ডিটেইলস আৰু কোনো ইন্টিমেশন লেটাৰ সেপাৰেটলি পোষ্টত পঠিওৱা নহব। লিষ্ট অফ ক্যান্ডিডেটস আপলোড কৰা হ'ব 5 August 2024। মানে লিষ্ট অফ ক্যান্ডিডেটস মানে যিসকল ক্যান্ডিডেটছে অনলাইন এপ্লিকেশন সাকসেসফুলি কমপ্লিট হৈছিল, যিসকলক এলাউ কৰিব APSC এই স্ক্ৰিনিং টেষ্টটো দিবৰ কাৰণে, তেওঁলোকৰ লিষ্টখন 5 আগষ্টত আপলোড কৰা হ'ব আৰু এডমিশন সাৰ্টিফিকেট এভেইলেবল হ'ব 12 August 2024 বা কমিশনৰ অফিচিয়েল ৱেবসাইট www.apsc.net আৰু আপোনালোকে এই তিনটা ডেট মনত ৰাখিব। প্ৰথমটো হ'ল লিষ্ট অফ ক্যান্ডিডেটস, তাতে আপোনালোকৰ নিজৰ নাম বিচাৰিব, যদিহে আপোনালোকৰ নাম থাকে তেতিয়াহে আপোনালোকে এই স্ক্ৰিনিং টেষ্টটো দিব পাৰিব। লিষ্ট অফ ক্যান্ডিডেটস আপোনালোকৰ APSC পাব্লিছ কৰিব 5 August 2024 5 August 2024 আৰু এডমিশন সাৰ্টিফিকেট মানে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 12 August 2024 12 August 2024 বৰ্ষৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব APSC ৰ অফিচিয়েল ৱেবসাইট www.apsc.net আৰু আপোনালোকৰ যোনটো মটৰ ভেহিকল ইন্সপেক্টৰ যোনটো স্ক্ৰিনিং টেষ্ট আছে OMR বেস হেতু আছে 18 August 2024 18 August 2024 বৰ্ষৰ দেওবাৰ দিনাখন পৰিছে ৰাতিপুৱা 10 AM to 12 noon, 10টা বজাৰ পৰা 12টা বজালৈকে জেনাৰেল ষ্টাডিজ পেপাৰখন আছে আৰু পাছবেলা 1:30 PM to 3:30 PM 1:30টাৰ পৰা 3:30টা লৈকে অটোমোবাইল মেকানিক্যাল ইঞ্জিনিয়াৰিং অপচনেল পেপাৰখন আছে। ঠিক আছে, সো ইয়াতে বাকি আৰু অন্য একো ক'বলগীয়া নাই। আৰু স্ক্ৰিনিং টেষ্টৰ কাৰণে কোনবা যদি ক্যান্ডিডেটে স্ক্ৰাইবৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনে সাপোৰ্টিং ডকুমেন্টস কমিশনৰ এই মেইল আইডিটো লাষ্টৰ লাইনটো দেখিছে আপোনালোকে apsc-asm@nic.in ত সাবমিট কৰিব কৈছে উইথ সাপোৰ্টিং ডকুমেন্টস বিফোৰ মানে 7 আগষ্ট 2024 বৰ্ষৰ আগতে সাবমিট কৰিব কৈছে 7 August 2024 আগতে। সো এইখিনি আছিল। সো আপোনালোকে মটৰ ভেহিকল ইন্সপেক্টৰ কাৰণে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰে, পৰীক্ষাটো আহি পালেহি। সো আপোনালোকে প্ৰিপাৰেচন কৰক আৰু লগতে পৰীক্ষা ভালকে দিব। কিবা ইয়াৰ ওপৰত আৰু যদি লেটেষ্ট আপডেটছ পাওঁ মই নিশ্চয় শ্বেয়াৰ কৰিম। আৰু লগতে আপোনালোকে যে মটৰ ভেহিকল ইন্সপেক্টৰ মোৰ ওচৰত খালি অপচনেল সাবজেক্টখন নাই, কিন্তু জেনাৰেল ষ্টাডিজ পেপাৰখন মোৰ পৰা ল'ব পাৰে। তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 400 rupeesত APSC মটৰ ভেহিকল ইন্সপেক্টৰ ফুল কোৰ্স জেনাৰেল ষ্টাডিজত। আৰু কোনবাই যদি মোৰ পৰা আগতে কিবা কোৰ্স লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব, কাৰণ এইটো কোৰ্সৰ কিছুমান মেটেৰিয়েলছ অন্য কোৰ্সবিলাকৰ লগত মিলিব পাৰে, কাৰণ বহুতবিলাক কম্পিটিটিভ এক্সাম APSC হওক বা অন্য পৰীক্ষাবিলাকৰ মেটেৰিয়েলছ বহুতবিলাক সিলেবাছ আইডেন্টিকেল থাকে। সো কোনবাই যদি আগতে কিবা মোৰ পৰা কোৰ্স লৈছিলে এবাৰ জনাই দিব কি কোৰ্স লৈছিলে, আৰু কোনো যদি লোৱা নাই তেতিয়াহ'লে ডাইৰেক্ট মটৰ ভেহিকল ইন্সপেক্টৰটো মোৰ পৰা ল'ব পাৰে। ঠিক আছে, জেনাৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে এভেইলেবল আছে 400ত। কাৰেণ্ট এফেয়াৰ্ছো থাকিব, কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে আপ টু ডেট পাই যাব একদম এইটো মাহৰলৈকে, জুলাই মাহলৈকে পাই যাব কাৰেণ্ট এফেয়াৰ্ছ। আৰু বাকি অন্য কোৰ্সবিলাকো এভেইলেবল আছে, যেনেকৈ মই এবাৰ দেখাই দিছোঁ আপোনালোকক প্ৰথমৰ পৰা। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে। জেনাৰেল ষ্টাডিজ, জেনাৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ কাৰণে 400ত। আৰু কাৰোবাক যদি একাউণ্টেঞ্চি কোৰ্স ছাবজেক্টটোৰ কাৰণে লাগে, একাউণ্টেঞ্চিৰ কাৰণে এক্সটাৰ্নেল লিংক মই শ্বেয়াৰ কৰিম, কিন্তু তাৰ কাৰণে পে'মেণ্ট দিব নালাগে। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 400ত। APSC CC প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্স এভেইলেবল আছে 400ত। APSC CDPOৰ জেনাৰেল ইংলিছ আৰু জেনাৰেল নলেজৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300ত। আৰু অপচনেল ছাবজেক্ট কাৰ কি আছে এবাৰ জনাব, তাৰ কাৰণে মই এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম। তাৰ কাৰণে পে'মেণ্ট নকৰোঁ বাৰু, কাৰণ এক্সটাৰ্নেল লিংক হয়, আৰু পে'মেণ্ট নলওঁ বাৰু, মানে প্ৰাইচ কোনো চাৰ্জ নকৰোঁ। আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্স এভেইলেবল আছে 350ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 350ত। আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্স এভেইলেবল আছে 300ত। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 300ত। আৰু APSC মটৰ ভেহিকল ইন্সপেক্টৰ জেনাৰেল ষ্টাডিজৰ পেপাৰখনৰ ফুল কোৰ্স এভেইলেবল আছে 400ত। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে। এবাৰ কোৰ্স ল'লে তাৰ কাৰণে
কাৰণে আপোনালোকে জাষ্ট হোৱাটছএপত মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এতিয়া এজ অফ নাও জানুৱাৰী 2023 পৰা জুন 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ হৈছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2-3 তাৰিখে আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ ডিটেইলছ শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপতে পাই যাব লগতে এই হোৱাটছএপ নম্বৰটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ বাকী APSC মটৰ ভেহিকুল ইনস্পেক্টৰ বুলি এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে মই কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম